এভৰিৱান সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মৰ্ণিঙতে যে এটা ভিডিঅ' দিছিলোঁ সেইটো থাকি গৈছিলে। মই এনেকৈ পাৰ্ট চিষ্টেমতে দি দিম বুলি ভাবিলোঁ, কাৰণ ভিডিঅ'টো বেছি দীঘল হৈ গৈছিল যে, সেইটো কাৰণে এইটো ছেকেণ্ড পাৰ্ট হিচাপে দি দিছোঁ আৰু মিনি ব্লগ হিচাপে। ৰাতিপুৱা টাইমত যে মই কামখিনি কৰি আছিলোঁ, সেয়াই গাৰুৱাৰ চাৰুৱাৰ গোটেইখিনি ৱাছ কৰিবলৈ দি দিয়া হৈছিলে। আৰু এইকেইদিন হাউচ হেল্পাৰগৰাকীও অহা নাই, বহুতে বেছি প্ৰব্লেম হৈছে। তেখেত নাহিলে অলপমান প্ৰব্লেম হয়, কাৰণ ঘৰৰ প্ৰতিটো কাম কৰে যিহেতুকে মই অকলে দিগদাৰ হয়। এইকেইদিনটো ময়ো কৰা নাই, দেউতা আৰু এখেতে কৰি আছে, মইতো আৰু বহি বহি আৰামছে খাইছোঁহে। আৰু বাহিৰৰ বস্তু খাই খাই একদম পামকিনটোৰ নিচিনা হৈ গৈছোঁ দিনক দিনে। মুখখন দেখিছেই, কিন্তু মই মানে বাহিৰৰ বস্তু খোৱাটো কমাবই নোৱাৰোঁ। কিবা মানে ইভিনিং টাইমত কিবা নহয় কিবা এটা খাই দিয়া হয়, সেইটো কাৰণে। সেয়াই ৰাতিপুৱা টাইমত এয়া ৰুটি চুটি খালোঁ, ৰুটি চুটি খাই কৰি ব্লেক কফি একাপ লৈ পেলাই মই ধুনীয়াকৈ গামোৰখিনি ধুলোঁ। পূজা কৰিবতো নোৱাৰোৱেই, সেইকাৰণে বিচনা চিচনাবিলাক এইবিলাক চব চাৰ্ফত দি দিলোঁ। আৰু লগতে গাৰু আৰু চেঞ্জ কৰোঁ সপ্তাহত দুবাৰকৈ। আৰু সেইখিনি চেঞ্জ কৰি মই যি কাপোৰ জাপিব লগা আছিলে আগৰ, সেইখিনি চাফ চিকুণ কৰি ল'লোঁ। অকণমান ফাৰ্নিচাৰো মচিলোঁ, কিন্তু সকলোখিনি মই ভিডিঅ'ত ইয়াতে ইনক্লুড নকৰিলোঁ, কাৰণ ভিডিঅ' লং হৈ যায়। সেইটো কাৰণে মই অকণকৈ এনেকৈ শ্বৰ্ট হেৰিয়াতে দি দিলোঁ। 3 মিনিটৰ কৰিম বুলি ভাবিছিলোঁ, তথাপিও 3 মিনিটৰো হোৱা নাই, 3 মিনিটতকৈ অকণমান বেছিয়ে হৈ গ'ল। যি কি নহওক, ভিডিঅ'খিনি আপোনালোকে যিহেতুকে চাই আছে আৰু সদায় চাই থাকে যিহেতুকে বহুত ধন্যবাদ। এতিয়ালৈকে যিসকলে চাই আছে, স্কিন কেয়াৰ কৰা নাছিলোঁ, তাকে অকণমান এইটো কাম থাকিবই আৰু মোৰ কিবা নহয় কিবা এটা এনেকৈ স্কিনত লগোৱা কৰা। মই ভাল পাওঁ যিখিনি কাম কৰি, সেইখিনি আপোনালোকৰ, আৰু মই ফুলৰ লগত লাগি ভাল পাওঁ, এইবিলাক ইনডোৰ প্লেণ্টছৰ লগত, কিন্তু মই সেইখিনি সময় দেখুওৱা নহয়, সিহঁতক ভালকৈ সময় দিয়া হয়। কিন্তু কেমেৰা কৰি দিবলৈ মই পাহৰি যাওঁ, মানে কেমেৰা কাৰোবাক ধৰি দিবলৈ ক'বলৈ বা মই ট্ৰাইপডটোকে আনি ফিটিং কৰি ল'বলৈ মই একদম ধান্দাই নহয়। আৰু সেইখিনি কাম আপোনালোকক দেখুৱাব নোৱাৰোঁ, কিন্তু দৈনন্দিন ৰুমটোত মই কি কৰোঁ কি নকৰোঁ সেইখিনিকে সেইকাৰণে বাৰে দেখুৱাওঁ। আশা কৰোঁ আপোনালোক চাগে বৰ নহয়, আৰু বৰ হ'লেও উপায় নাই, কাৰণ এইখিনিয়ে মই দিব লাগিব, মই যি কৰোঁ। আৰু বাৰ্বিক পঢ়োৱা সময়ত ইমানো মই ভিডিঅ' কৰি থাকিব নোৱাৰোঁ, যিহেতুকে তাইক পঢ়োৱা টাইমত মই মোবাইলটো ইউজ নকৰোঁৱেই, দূৰতে থওঁ। আৰু এতিয়াতো আৰু ইউজ নকৰোঁ, পৰীক্ষা ওচৰ পাই গৈছে। এইফালে মই চিৰাম এটাও ইউজ কৰিছোঁ, ল'ৰিয়েলৰ চিৰামটোৱে মই ইউজ কৰোঁ, আগৰ পৰাই ইউজ কৰোঁ, মানে যেতিয়াৰ পৰা মই হাই ছেকেণ্ডেৰী BA এনেকৈ পঢ়ি আছিলোঁ, তেতিয়াৰ পৰা এইটো চিৰামেই মই ইউজ কৰি আছোঁ। চুলি সৰিছে চাওক, চুলিত হেয়াৰ পেকো এনেকৈ সানিব হৈছে, আনি থোৱা হৈছে, কিন্তু বতৰটো যে বেয়া, সেইকাৰণে সানিবই হোৱা নাই, মানে সেইকাৰণে চুলি সৰিছে। চুলিখিনি মই এনেকৈ লৈ পেলাই মই ৰুমত নেপেলাওঁ, ডাষ্টবিনতে এনেকৈ পেলাই থৈ দিওঁ। ডাষ্টবিনটো যেতিয়া